নাহৰকটীয়া নগৰৰ দাঁতিকাষৰীয়া বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ। দেওবাৰে বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহাই নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত কুঁৱৰীগাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহাৰ ফলত প্ৰকাণ্ড গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত মৰাণ নাহৰকটীয়া ৰাজ্যিক ঘাইপথত যাতায়াতৰ ব্যাহত হৈ পৰে। ইফালে ৰাস্তাত ৰখাই থোৱা এখন ধান পৰিবাহী এপে বাহনৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বাহনখনৰ সম্পূৰ্ণৰূপে ক্ষতি সাধন হয়। অৱশ্যে এতিয়ালৈকে কোনো লোকৰ হতাহত হোৱাৰ খবৰ পোৱা নাই। আনহাতে ধুমুহাৰ ফলত কুঁৱৰীগাঁও পঞ্চায়তৰ বহুকেইটা ঘৰৰো বিস্তৰ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে। অঞ্চল জুৰি বিদ্যুৎ যোগাযোগ ব্যাহত হৈ পৰিছে। বৰ্তমান জামুগুৰি কৈ পথাৰ, পুলগনি আৰু আপোনাৰ কুঁৱৰীগাঁও, নহৰণি, শামুকলা, দিচাংগাঁও এইকেইখন গাঁও ক্ষতিগ্ৰস্ত হৈছে ধুমুহাৰ। বহুতৰ ঘৰৰ ক্ষতি হৈছে, ঘৰো ক্ষতি হৈছে। বৰ্তমান মই এতিয়া আমাৰ PWD ৰাস্তাতে ৰৈ আছোঁ আৰু ইয়াত আমাৰ কোনো যাতায়াতৰ ব্যৱস্থা নাই আৰু এনেকৈ ধৰণে গছ এজোপা পৰি আছে। এইফালে মানুহ আহিব পৰা নাই, ইফালে মানুহ আহিব যাব পৰা নাই। মৰাণ ৰাস্তা আৰু এইটো নাহৰকটীয়া ৰাস্তা সংযোগ ৰাস্তা হয়। বাহন এখন গছৰ ওপৰত পৰি আছে। তো গতিকেলৈ মানে চৰকাৰে এইখিনি এটা হেৰি ল'ব লাগে, আখ্যান ল'ব লাগে বুলি ভাবোঁ। আমি এতিয়া মানে গোটেই গাঁৱত আমি ফিল্ডত ঘূৰি মেলি আৰু কিমান ক'ত কি আছে আমি এইখিনি সম্পূৰ্ণ তদাৰক কৰিবলৈ আমি প্ৰস্তুত আছোঁ। নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকণৰ ৰিপৰ্ট, অসম আদিত্য।